নমস্কাৰ সকলোকে। আজিৰ আমাৰ এই ভিডিঅ'টিৰ দ্বাৰা অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, অসম কৃষি বিশ্ববিদ্যালয় আৰু হিমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এক্সামিনেশ্যন কণ্ডাক্টিং বডিক কেইটামান বিষয়ৰ বিষয়ে আমি অৱগত কৰিবলৈ বিচাৰিছোঁ। প্ৰথম বিষয়টো হ'ল অহা মাহৰ 5 আৰু 6 জুলাইত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ ডেট ফিক্স কৰা হৈছে আৰু পেৰামেডিকেল এক্সাম যিটো SH/USৰ আণ্ডাৰত 6 জুলাইত। তো কিছুমান কেণ্ডিডেটৰ ডাবল ফৰ্ম ফিল আপ কৰিছিল দুটা এক্সামে দিব বুলি, বাট এক্সাম ডেট ক্লেছ হোৱাৰ কাৰণে এতিয়া যিকোনো এটা এক্সামহে চুজ কৰিব লগা হৈছে। আৰু এক্সামিনেশ্যন ফি তেওঁলোকে এভাৰেজ 1500 ৰুপিজ এটা এক্সামিনেশ্যনৰ ফিজ দিব লগা হৈছে। তেওঁলোকে বেকআপ অপশ্যন হিচাপে দুটা এক্সামিনেশ্যনৰে ফি দিছিল। চ' এজন ষ্টুডেণ্টে প্ৰায় 3000 ৰুপিজ 3000 টকাকৈ এক্সামিনেশ্যন ফি দিব লগা হৈছে। সেইটো তেওঁলোকৰ এটা প্ৰব্লেম ক্ৰিয়েট হৈছে। আৰু যিহেতু এক্সাম ডেট কেণ্ডিডেটে গম পোৱা নাছিল আগত, নহ'লে মেবি সেইটো সিহঁতৰ ব্লেম নহয় বা তাহাঁতৰ ব্লেম নহয়। এক্সাম ডেটটো ফিক্সড যিহেতু নাছিল, তো ফৰ্ম ফিল আপ আগতে কৰিছিল। আৰু তৃতীয়টো বিষয় হ'ল বৰাকবেলিত মানে এইবোৰ আণ্ডাৰত অনলাইন চেণ্টাৰটো নাই। তো কিছুমানৰ যদি পেৰামেডিকেল এক্সামৰ বা এইবোৰ এক্সাম 5 তাৰিখ আৰু 6 তাৰিখ এনেকুৱা মিলিছে যদিও তথাপি এক্সাম দিব পৰা নাই, কাৰণ এক্সাম চেণ্টাৰ তাহাঁতৰ গুৱাহাটীয়ে পৰিছে। তো সেইটো এটা ইছ্যু। যিহেতু এক্সামিনেশ্যনৰ ডেট ৰিলিজ কৰা হৈছে, ষ্টিল আমি অথৰিটিজক আমি ৰিকুৱেষ্ট কৰিম যাতে ৰিচিডিউলিঙৰ কথা তেওঁলোকে ভাবে। যদি তেওঁলোকে পাৰে ৰিচিডিউলিঙৰ কথা যাতে তেওঁলোকে ভাবে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ বহুত সহায় হ'ব। আৰু এই ভিডিঅ'টিৰ দ্বাৰা আমি কোনো অথৰিটিক আমি ব্লেম কৰা নাই, আমি জাষ্ট ষ্টুডেণ্টছবিলাকৰ প্ৰব্লেমছ আপোনালোকৰ আগত উঠাইছোঁ। আৰু মই বিচাৰোঁ যাতে যিমান কেণ্ডিডেটছ আছে, যিমান মানুহে আমাৰ এই ভিডিঅ'টো চাইছে, তেওঁলোকে যাতে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰে, যাতে হায়াৰ অথৰিটিছৰ চকুত আমাৰ এই ভিডিঅ'টো পৰে। ধন্যবাদ।